বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যৱধান বৃদ্ধি পাইছে মিত্ৰদল ইউপিপিএল আৰু বিজেপিৰ। ইউপিপিএল নেতা বিআৰ ফেৰেংগাৰে তীব্ৰ বাকযুদ্ধ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। ফেৰেংগাই কোৱাৰ দৰে জ্ঞান কম আছে বুলি কটাক্ষ বিজেপিৰ সভাপতিগৰাকীৰ। বিআৰ ফেৰেংগাক লগ পালে জ্ঞানৰ পৰীক্ষা ল'ম বুলি প্ৰত্যাহ্বান দিলীপ শইকীয়াৰ। বড়ো ভূমিত অবড়ো মানুহৰ ভূমিৰ অধিকাৰক লৈ কৰা মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে ইউপিপিএলৰ নেতা বিআৰ ফেৰেংগা। ইউপিপিএল নেতাগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ জ্ঞান কম আছে বুলি কটাক্ষ কৰাৰ পিছতে পুনৰ সৰব হৈছে বিজেপিৰ সভাপতিগৰাকী। 20 আগষ্টৰ পিছত বিটিআৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নাই, তেখেতৰ যথেষ্ট জ্ঞান আছে, মোৰ ইমান জ্ঞান নাই, গতিকে মই জ্ঞান লাভৰ কাৰণে চেষ্টা কৰি আছোঁ। তেখেতলৈ মই আগন্তুক দিনৰ বাবে শুভেচ্ছাও দিছোঁ আৰু তেখেতৰ লগত কেতিয়াবা মুখামুখি হ'লে আপোনালোকৰ মাধ্যমত তেতিয়া জ্ঞানৰ পৰীক্ষা এটা ল'বৰ বৰ ইচ্ছা আছে মোৰ।